প্ৰিয় দৰ্শকসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টিলৈ। কফি গছৰ পৰা ছিঙি অনা গুটিবোৰ, এয়া মই 100টা গুটি এয়া প্লেটখনত থৈ লৈছোঁ। এইকেইটা গুটি মই পচাম, 100টা গুটি পচাম। পলি বেগত অলপ মাটি ভৰাই তাত পচাই থৈ দিম। বাকী এইখিনি চাওক, এয়া মই ধুই লৈছোঁ ধুনীয়াকৈ ধুই লৈছোঁ। এই ধুই লোৱা কফি গুটিখিনি মই এতিয়া খুন্দনাত খুন্দিম। আচলতে ঢেঁকীত খুন্দোৱাহেঁতেন সোনকালে হ'লহেঁতেন, এতিয়া ঢেঁকীনো ক'ত পাম নগৰ চহৰত। গতিকে মই এইটো খুন্দনা আনি থৈছোঁ। চাওক, এয়া চামগুৰি সত্ৰলৈ যাওঁতে মই এই খুন্দনা এটা আনি থৈছিলোঁ, কাঠেৰে বনোৱা। গতিকে কাঠেৰে তৈয়াৰী এই খুন্দনাটোতে মই খুন্দি চাম। খুন্দি পেলাই যদি বাকলিখিনি এৰাই তেতিয়াহ'লে ভালেই হ'ব। গতিকে মই চাওক, এইখিনি কফি গুটিৰ পৰা মই জৈৱিক পদ্ধতিৰে মই কফি তৈয়াৰ কৰিম। গতিকে প্ৰথমতে মই এই খুন্দনাটোত খুন্দি ল'ম, তাৰ পাছত ভাজিম। ভাজোঁতে আকৌ আপোনালোকক মই ভিডিঅ'টো দেখুৱাম বাৰু। এতিয়া মই খুন্দিবলৈ লৈছোঁ, চাওক দেই। এয়া কফি গুটিবিলাকৰ পৰা বাকলি গুচাই এইকেইটা গুটি পালোঁ। এতিয়া মই কফি প্ৰস্তুত কৰিম জৈৱিক পদ্ধতিৰে। এইকেইটা ফেনখন গৰম হৈছে, মই এয়া গুটিকেইটা দি দিছোঁ। বাকলি গুচোৱা গুটিকেইটা হেতা এখন লৈ লৈছোঁ। এয়া এইদৰে মই লৰাই থাকিব লাগিব, তলত যাতে বেলেগকৈ ধৰি নাযায়। এইয়া চাওক, কফি হৈ গ'ল, দেখিছেনে? এয়া এপোৱাতকৈ বেছি হ'ব, মানে 250 গ্ৰাম, তাতকৈ বেছি হ'ব। গতিকে অকণমান কফিৰ দামী কিমান? গতিকে আহকচোন, আমি এইদৰে নিজৰ ঘৰতে জৈৱিক পদ্ধতিৰে কফি খেতি কৰি কফি উৎপাদন কৰোঁ।